হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এই ভ্লগটো হ'ল সৰস্বতী পূজাৰ দিনা বনোৱা। গতিকে ৰাতিপুৱা মই পোনপ্ৰথমতে উঠিয়েই আমাৰ ওচৰৰে মোৰ হাজবেণ্ডৰ আচলতে LP স্কুলখনত গৈছিলোঁ পূজা দিবলৈ। যিহেতু পুষ্পাঞ্জলি বহুত সোনকালে হৈ গ'ল, আমি নাপালোঁৱেই। তেনেকৈ আহি পাই আমাক সেৱা জনালোঁ, ভক্তি কৰিলোঁ, প্ৰসাদ পানী খালোঁ, আকৌ উভতি আহিলোঁ ঘৰলৈ। আৰু যিহেতু ছাৰে আমাক খিচাৰি খাবলৈ মাতিছে আকৌ, তেনেকৈ মই ৰেডি চেডি হ'লোঁ। আৰু যিহেতু আৰু এঠাইত যাম, আপোনালোকে ভিডিঅ'টো চালে শেষলৈকে গম পাব। চ' ৰেডি হৈ কিনি আকৌ স্কুলখনলৈ গ'লোঁ। তো ইয়াতে আহি খিচাৰি খালোঁ, বহুত বেছি টেষ্টি হৈছিলে। আৰু লগতে পায়সো খালোঁ, বহুত ধুনীয়া আৰু পৰিপাটিকৈ খালোঁ। খাই কিনি ছোৱালীবিলাককো অকণমান হাই হেল্ল' কৰিলোঁ। বহুত তেওঁলোকে সৰু সৰু ধুনীয়াকৈ সাজি কাচি আহিছে। গতিকে ইয়াৰে পিছত আমি গ'লোঁ আমাৰ অভয়পুৰী ঐতিহ্যমণ্ডিত গণেশ পূজালৈ। আৰু প্ৰতি বছৰে সৰস্বতী পূজাৰ আগৰ দিনা গণেশ পূজা হয় আৰু মেলা হয় ইয়াতে 5 দিনীয়া 6 দিনীয়া তেনেকৈ। গতিকে সেই সৰস্বতী পূজাৰ দিন বিশেষকৈ গণেশ মন্দিৰত বহুত বেছি ভিৰ হয়। বিভিন্ন কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে তাতে যায় যিহেতু। আৰু ইয়াৰে মেলাখন আচলতে ডাঙৰেই হয়। যোনে অহা নাই এবাৰ আহি চাব, আপোনালোকে ভালেই পাব। আৰু ইয়াৰ পিছত মেলাখন আমি ঘূৰিলোঁ। আৰু বিশেষকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ফটোখন দেখি খুবেই ভাল লাগিছে। যিহেতু প্ৰতিটো অনুষ্ঠানতে আজিকালি জুবিনদাৰ ফটোখন দিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, তো খুবেই ধুনীয়া লাগিছে। আৰু মেলাখন আপোনালোকে চাব পাৰি। ইয়াৰ পিছত আমি অকণমান খোৱা বস্তু লৈ কিনি ঘৰলৈ উভতি আহিলোঁ। বাই বাই।